আজি আমি আলোচনা কৰিম ডেচিমেলৰ পৰা ফ্ৰেকশ্যন কেনেকৈ কৰিব পাৰি, অৰ্থাৎ দশমিকৰ পৰা ভগ্নাংশলৈ কেনেকৈ নিব পাৰি। আৰু এনেকুৱা মেথছ যোৱা বছৰ হৈ যোৱা এই ডিগ্ৰীত আহিছিল, গতিকে আমি ইয়াত ভালকৈ শিকি লওঁ অতি কম সময়ৰ ভিতৰতে। মই এটা এক্সাম্পল লৈছোঁ 0.1। এইটো কয় ডেচিমেল নাম্বাৰ, কাৰণ ইয়াত 0 আৰু 1 মাজত এটা পইণ্ট আছে আৰু ওপৰৰ বাৰটোৰ মিনিংটো হ'ল, ওপৰত বাৰটো থাকিলে ইয়াৰ মিনিংটো হৈছে 1টো বাৰে বাৰে আহি থাকিব, ইয়াৰ কোনো শেষ নাই। এনেকৈ 1টো আহি থাকিব, এনেকৈ লিখিব পাৰি আৰু এনেকৈ লিখিব পাৰি, দুটাৰ মিনিংটো একেই। মানে বাৰ থাকিলে 1টো বাৰে বাৰে আহি থাকিব, কোনো ধৰণৰ শেষ নাই। এতিয়া ইয়াক আমি ভগ্নাংশত নিম। ভগ্নাংশ বুলি ক'লে আমি আগতে পাই আহিছিলোঁ যে P/Q এনেকুৱা টাইপৰ, ওপৰত এটা নাম্বাৰ থাকে, তলত এটা নাম্বাৰ থাকে, এনেকুৱা নাম্বাৰবিলাকক আমি ভগ্নাংশ বুলি কওঁ। তালৈ নিব লাগিলে আমি কি কৰিম? আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহি গৈছে, মই কৈছোঁ অলৰেডি। এইটো নিব লাগিলে আমি চাম কি, এই 1 এইটো বা এইটো দুটা একে বস্তু, এইটো থাকিলেও আমি এনেকৈ কৰিম, এইটো ছাইড থাকিলেও একে কৰিম। কেনেকৈ নিম? এতিয়া 0.1ৰ ওপৰত বাৰ আছে, মানে আমি 1টো এটা নম্বৰৰ ওপৰত বাৰ আছে, সেই নাম্বাৰটো হ'ল 1। যিটো নাম্বাৰৰ ওপৰত বাৰ আছে সেই নাম্বাৰটো লিখিম, মানে 1টোৰ ওপৰত বাৰ আছে, আমি 1টো লিখিম। যিহেতু এটা নাম্বাৰৰ ওপৰতে বাৰ আছে, বেলেগ কোনো নাম্বাৰৰ ওপৰত নাই, সেই এটা নাম্বাৰৰ সলনি তলত আমি লিখিম 9। এইটো আমাৰ এনচাৰ। ইয়াৰ 0.1 বাৰৰ নতুবা 0.111ৰ ইয়াৰ এনচাৰ আমাৰ 1/9। ঠিক তেনেকৈ আমি আৰু এটা এক্সাম্পল লৈছোঁ 0.3 বাৰ। এইটো ইয়াৰ মিনিঙো আমাৰ কি, 0.333, মানে এনেকৈ 3টো আহি থাকিব। এইটোকো আমি নিব লাগিলে কি কৰিম? ছেম প্ৰচেছ। 3ৰ এটা নাম্বাৰৰ ওপৰতে পইণ্ট আছে, 3ৰ ওপৰত নাম্বাৰটো দি দিম। সেই যিহেতু এটা নাম্বাৰে, সেই নাম্বাৰটোৰ সলনি আমি কি দিম? 9 দিম। এটা নাম্বাৰৰ সলনি 9 দিম। আমি এইটো এতিয়া এনচাৰ দিব নোৱাৰোঁ, এইটো আমি এনচাৰ দিব নোৱাৰোঁ। কিয় দিব নোৱাৰোঁ? কাৰণ এইটো কেনচেল যায়, এইটো কাটিব পাৰি। 3ক কাটিলে আমাৰ একবাৰ যাব 3D, আৰু 3ক কাটিলে 3D, 9ক কাটিলে 3D 3বাৰ যাব। 3 3 গুণ 9 আৰু 3 1 গুণ 3। 3ক কাটিলে একবাৰ আৰু 9ক কাটিলে 3 দি 3বাৰ। মানে আমাৰ এনচাৰটো হ'ব কিমান? 1/3। এইটোহে আমাৰ এনচাৰ হ'ব। আগৰ নাম্বাৰটো 1/9 পাইছিলোঁ, তাক কেনচেল কৰিব পৰা নাই, সেইটো কাৰণে এনচাৰটো আমাৰ সেইটোৱে পালোঁ। কিন্তু এইটো নাম্বাৰ যিহেতু কেনচেল কৰিব পাৰি, সেইকাৰণে এনচাৰটো আমাৰ 3/9 নহয়, 1/3 হ'ব। ঠিক তেনেকৈ মই আৰু এটা এক্সাম্পল দিছোঁ, এইটো তোমালোকে কৰিবা। 0.4 বাৰ। ইয়াৰ এনচাৰটো কি তোমালোকে কমেণ্ট কৰি মোক জনাবা। আৰু লগতে এইটো হৈছে আমাৰ ডেচিমেলৰ ফাৰ্ষ্ট টাইপ। এনেকুৱা টাইপৰ আৰু বেলেগ বেলেগ টাইপৰ আমি ভিডিঅ' আনিম। যদি তোমালোকে ভাল পোৱা ভিডিঅ'টো চাই, ভাল পাইছা ভিডিঅ'টো চাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, পিছলৈ আৰু এনেকুৱা ভিডিঅ' পাই থাকিবা। আশা কৰোঁ এনেকুৱা মেথছ লাষ্ট ইয়াৰ ADR আহিছে, গতিকে ভালকৈ প্ৰেক্টিছ কৰা ফাৰ্ষ্ট পাৰ্টটো, ছেকেণ্ড পাৰ্ট অহালৈ। গতিকে আজিলৈ ইমানতে হ'ব। নেক্সট আকৌ কেতিয়াবা লগ পাম।